হৰে কৃষ্ণ। আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ অৰ্থাৎ ইস্কনৰ আজীৱন সদস্যসকল, নিত্যসহায়কসকল, দানদাতাসকল, শুভাকাংক্ষীসকল, লগতে ধৰ্মপ্ৰাণ ৰাইজ, আপোনালোকক সকলোকে জনাবলৈ পাই আমি অতি আনন্দিত যে বৰ্তমান অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিশেষ অনুগ্ৰহত আমি ইস্কনৰ ডিব্ৰুগড় শাখাই ডিব্ৰুগড় ভক্তপ্ৰাণ ৰাইজৰ বাবে এটি সুন্দৰ ৰাধা মাধৱৰ মন্দিৰ নিৰ্মাণ কৰিবৰ বাবে এটুকুৰ মাটিৰ আবণ্টন পাইছোঁ। এই মাটিটুকুৰা ডিব্ৰুগড় চকিটিঙি অঞ্চলত অৱস্থিত লীলা গগৈ পথত জীৱন ফুকন নগৰৰ সমীপত থকা চাউথ জালান চাহ বাগিচাৰ মাটি। এই মাটিখিনি পোৱাৰ পিছত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমাৰ এটা অনুৰোধ ৰাখিছিলোঁ যাতে তেখেতে এটা সুন্দৰ মন্দিৰ নিৰ্মাণৰ যি ভূমি পূজন, যি আধাৰশিলা স্থাপন আৰু ভগৱান অনন্তদেৱৰ স্থাপন, এই পবিত্ৰ অনুষ্ঠানটিত আগভাগ লৈ অনুষ্ঠানটি যাতে তেওঁ আগবঢ়াই নিয়ে। আমাৰ এই অনুৰোধ ৰক্ষা কৰি মুখ্যমন্ত্ৰীজনাই আমাক আশ্বাস দিছে যে অহাকালিলৈ 5 ছেপ্টেম্বৰ তাৰিখ বৃহস্পতিবাৰে পুৱাবেলাত তেখেতে আহি ডিব্ৰুগড়ত উপস্থিত হ'বহি আমাৰ এই অনুষ্ঠানটিত আগভাগ ল'বলৈ। এই অনুষ্ঠানটি সুন্দৰভাৱে আগবঢ়াই লৈ যাবৰ বাবে সুদূৰ বৃন্দাবনৰ আমাৰ ইস্কন মন্দিৰৰ হেড পূজাৰী মুকুন্দ দত্ত প্ৰভু আহি ইতিমধ্যে উপস্থিত হৈছেহি। মায়াপুৰৰ পৰা আৰু বিভিন্ন স্থানৰ পৰা কেইবা হাজাৰো ভক্ত আহি আমাৰ মাজত অহাকালিলৈ উপস্থিত হ'ব বুলি আমাৰ আশা ৰাখিছোঁ। পুৱা 9:30 বজাত আমি এই অনুষ্ঠানটি শুভাৰম্ভ কৰিম। তাৰ ঠিক অলপ সময়ৰ পিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহি আমাৰ মাজত উপস্থিত হ'বহি। ডিব্ৰুগড়বাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ, এই অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়াবলৈ আপোনালোক যাতে সকলোৱে আহি অনুষ্ঠানটিত উপস্থিত হয়হি আৰু লগতে এই পবিত্ৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰা যি শুভ প্ৰভাৱ, ভগৱান ৰাধা মাধৱৰ আশীৰ্বাদ, সেই আশীৰ্বাদৰ ভাগিও আপোনালোকে হ'ব পাৰে। আমাৰ এই অনুষ্ঠানটি সুন্দৰভাৱে চলাই নিবৰ বাবে প্ৰয়োজনীয় সকলো আয়োজন আমি ইতিমধ্যে কৰি তুলিছোঁ। পুৱা 9:30 বজাত আমি আৰম্ভ কৰিম এই অনুষ্ঠানটি। আমি ব্যক্তিগতভাৱে আপোনালোকলৈ ফোন কৰিব নোৱাৰাৰ বাবে দুখিত। তাৰ বাবে যেন আপোনালোকে কোনো খেদ নাৰাখে আৰু আমাৰ অনুৰোধ যাতে অহাকালিলৈ সকলো আহি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। সকলোকে ধন্যবাদ। হৰে কৃষ্ণ।